আসসালামু আলাইকুম। মোৰ নাম মোহাম্মদ মস্কুৰ আহমেদ। মই নগাঁও মেডিকেল কলেজত কৰ্মৰত ফাৰ্মাচিষ্ট। আচলতে এইটো প্ৰেৰণাটো দেখাক দেখি আহে। মই প্ৰথমে দেখিছিলোঁ যে গুৱাহাটী মেডিকেল কলেজত তেনেকুৱা ৰাতি চিকিৎসাৰ ব্যৱস্থা কৰিছে, প্ৰয়োজনীয় হোৱা মানুহখিনিক চিকিৎসা যোগান ধৰিছে। তো তেতিয়াৰ পৰাই মোৰ মনতে কিবা এটা ভাৱ আছিলে যে তেনেকুৱা কিবা এটা কাম কৰিব পৰা যায় নেকি। যোৱাবাৰ ভাবিছিলোঁ নগাঁও মেডিকেল কলেজত তেনেকুৱা এটা কৰিম বুলি, চিকিৎসা যোগান ধৰিম বুলি, কিন্তু বিভিন্ন কাৰণত হৈ নুঠিল। তো এইবাৰ আকৌ ৰমজান মাহ অহাৰ লগে লগে আমাৰ ইয়াৰে মহকুলি স্থানীয় এজন সমাজসেৱক দূৰদৰ্শী ব্যক্তি ইমতাজ আলী চাহাবক মোৰ মনৰ কথাখিনি ক'লোঁ যে ইমতাজদা এনেকুৱা আমি এটা ব্যৱস্থা কৰিব পাৰোঁ নেকি, যে ৰাতি চিকিৎসা যোগান ধৰিব পাৰোঁ নেকি ৰোগীৰ আত্মীয়সকলৰ মাজত। তেওঁ খুব সহমত দিলে আৰু খুব ভাল লাগিছে। গতিকে সেই মৰ্মে আমি দুয়োজনে প্লেনিং কৰি কামখিনি আগবঢ়াই গ'লোঁ। একচুৱেলি যেতিয়া আমি ভাৱটো মনত আহিছে তেতিয়া আমি অলপ ফাণ্ডৰ কথা চিন্তা কৰিছিলোঁ। তো আমি দুজনেই আৰম্ভ কৰিছিলোঁ, দুজনৰ হেৰিৰ পৰা ফাণ্ড দি পেলাই প্ৰভাইড কৰি পেলাই আৰম্ভ কৰিছিলোঁ। পিছলৈ আমাক বহুত মানুহে সঁহাৰি জনাইছে। গতিকে আমাৰ এটা উদ্দেশ্য আছিলে যে যেতিয়া মানুহৰ বেমাৰ হয়, হঠাৎ তেওঁলোকে তেলটোৰ পৰা লৈ পেলাই হস্পিটেলত আহিব লগা হয়, তেতিয়া তেওঁলোক ইয়াত আহি পেলাই এই ৰমজান মাহটোত যেতিয়া আহে, তেওঁলোকৰ ইয়াত আহি পেলাই উপযুক্ত চিকিৎসা ব্যৱস্থাটো নাপায়। হয়তো ৰাতি তেওঁলোকে চেহেৰি খাবলৈ সাৱধানী খাব লগা হয়। আৰু মই কৰ্মসূত্ৰে মই ইয়াত আছোঁ আৰু মই প্ৰেক্টিকেলি বস্তুখিনি গম পাওঁ, অসুবিধাখিনি। কেতিয়াবা অকল চিৰা এমুঠি খায়, সন্ধিয়া ঘৰৰ পৰা লৈ অহা ভাত, ঠাণ্ডা ভাত এমুঠি খায়ো মানুহে ৰমজানটো পালন কৰি ৰোজাটো পালন কৰি আছে, সেয়া মই দেখিছোঁ। গতিকে সেই কথাখিনি ভাবিছোঁ যে মানুহক ৰাতি চেহেৰিৰ সময়ত অন্তত পুষ্টিকৰ গৰম খাদ্য এসাঁজ দিব পাৰিলে নিশ্চয় উপকাৰ হ'ব। সেই কথাটো ভাবি আমি এই কামটো আৰম্ভ কৰিছিলোঁ। কামটোত আপোনাৰ গতিকে প্ৰথমে আমি আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰক লগ ধৰি তেওঁ আমাক অনুমতি দিলে, তেখেতকো আমি ধন্যবাদ জনাইছোঁ যে এই কামটো কৰাত অনুমতি দিলে। তাৰপিছত আপোনাৰ কলেজৰে যেতিয়া কামখিনি আগুৱাই গ'লোঁ, লাহে লাহে আমাৰ কলেজৰে আপোনাৰ মনদীপ শৰ্মা ছাৰ, তেখেতেও আমাক পৰামৰ্শ দিলে আৰু আৰ্থিকভাৱেও সহায় কৰিলে। কলেজৰে আপোনাৰ শফিক আহমেদ ছাৰজন, ডক্টৰ হুছনি মুবাৰক তেখেতেও আমাক আৰ্থিকভাৱে সহায় সহযোগিতা কৰিছে আৰু আপোনাৰ পৰামৰ্শ দিছে। ইয়াত আমাক আৰু সহায় সহযোগিতা আগবঢ়াইছে আৰু পৰামৰ্শ দিছে আদিত্য হস্পিটেলৰ ডক্টৰ জয়প্ৰকাশ নাথ, নিদান হস্পিটেলৰ ডক্টৰ মুস্তফা আহমেদ চৰকাৰ, মেট্ৰ' হস্পিটেলৰ ডক্টৰ লতিফুৰ ৰহমান, আপোনাৰ ফাৰ্মাচী দিল হোসেন চৌধুৰী, ফাৰ্মাচী ৰিয়াজুদ্দিন আহমেদ, আপোনাৰ আৰু তেনেকুৱা বহুত ইণ্টাৰ্ণ ডাক্তৰেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু এই কৰ্মটো সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে আমাৰ নগাঁও মেডিকেল কলেজত আমাৰ ইণ্টাৰ্ণ ফাৰ্মাচীৰ ছাত্ৰসকলে বহুত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁলোকে খাদ্য পৰিৱেশন কৰাৰ লগতে ৰাতি আপোনাৰ পেচেণ্টৰ এটেণ্ডেঞ্চখিনিক ৱাৰ্ডে গৈ জগাই দি মাতি আনিছে, সিমানখিনিলৈকে কৰিছে। আৰু এই কামটো সম্ভৱপৰ নহ'লে হয় যদি আমাৰ তিনিজন ৰান্ধনী, আপোনাৰ আশ্ৰাফুল, আপোনাৰ আমিৰ হুছেইন আৰু ৰফিক, এই তিনিজন মানুহে দিনে ৰাতিয়ে কষ্ট কৰি বজাৰ কৰাৰ পৰা ৰান্ধি পৰিৱেশন কৰালৈকে তেওঁলোকে অশেষ কষ্ট কৰি আমাক আপোনাৰ এই কামটোত সহায় কৰিলে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।